কোনজনী ৰাণী এই ডাঙৰজনী দেখিছা না লাহে লাহে আনিবা ৰ'ব ইফালে গ'লে মৌ বাঁহেৰে ভৰপূৰ এখন ঘৰ আৰু এজন বিশেষ ব্যক্তি আজি আপোনালোকক ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিম এনেকুৱা এখন ঘৰ মোৰ পিছফালে দেখিছে আপোনালোকে কেইবাটাও মৌ বাঁহ আচলতে বৰ্তমান সময়ত আমি বহু ধৰণৰ আপোনালোকে কাম আছে বৰ্তমান যুৱকসকলে যিসকল কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি আৰু তেনেকুৱা এজন বিশেষ ব্যক্তি ঘৰলৈ আহিছোঁ য'ত হয়তো মৌ আপুনি কিমান আছে হিচাপ কৰিব নোৱাৰিব কিমান বাঁহ আছে শ শ মৌৰ বাঁহ আৰু এই মৌ বাঁহবোৰ কেনেধৰণে মানে প্ৰতিপালন কৰিব লাগে কেনেকৈ এই মৌ ব্যৱসায়টো আৰম্ভ কৰিব পাৰি কিমান ইনকম হয় বা কেনেকৈ ৰাণী চানী কেনেকৈ চিনাক্ত কৰিব পাৰি মৌ ধৰিব কেনেকৈ পাৰি সকলো আজি আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে দেখুৱাই থাকিম আমি প্ৰথমতে মানুহজনক লগ কৰিম আৰু তেওঁৰ পৰা এই কথাখিনি শিকিম আপোনালোকে চাই ভাল পাব কিমান মৌ দেখিব আপোনালোকে চাব মোৰ প্ৰথমৰ পৰা যদি আৰম্ভ কৰোঁ এইখিনিৰ পৰাই মৌ ষ্টাৰ্ট হৈ গৈছে এয়া প্ৰথম আৰম্ভণি আৰু ইয়াৰ পৰা আমি পিছলৈ গৈ থাকিম চাব এয়া হৈছে এয়া মৌ কেৱল মাত্ৰ মৌ এইফালে আছে এয়া মৌ আৰু এইখন হৈছে ঘৰ তেখেতৰ ঘৰ আৰু ইয়াৰ ভিতৰত আমি এণ্ট্ৰি কৰিম যে কেনেকৈ আজি এই মৌৰ ব্যৱসায়টো আৰম্ভ কৰিব পাৰি আপোনালোকক সকলো প্ৰথমৰ পৰা শেষলৈকে মই দেখাই আছোঁ চাই থাকিব কি ব্যক্তিৰ কথা আপোনালোকক কৈ আছোঁ আহি আমি লগ পাইছোঁ ইয়াৰ প্ৰথমতে মৌ বাঁহটোৱে আছে যিহেতু মৌৰ লগতে তেখেতৰ আজি 12 বছৰ সুদীৰ্ঘ 12 বছৰ তেখেতে মৌৰ লগত জড়িত হৈ আছে এয়া হৈছে প্ৰদীপ ফুকন ছাৰ সকলোকে চিনাকি কৰি দিছোঁ কোনজনী ৰাণী এই ডাঙৰজনী দেখিছা না লাহে লাহে আনিবা ৰ'ব ইফালে গ'লে এইফালে আছে নেকি অঁ আজি মই প্ৰথম দেখিছোঁ ৰাণীজনী এইটো পিচটো ডাঙৰ হয়নে ঠিক আছে ৰাণীজনী সাধাৰণতে এইখিনিতে থাকিব লাগে কিন্তু মই কেনেকৈ উলিয়ালোঁ ৰাণীজনী চোৱা এই বিচনীখন লৈ আহিলোঁ টাৰ্গেট কৰিছিলোঁ যে এইখনত থাকিব লাগে তাই কিন্তু এইখনটো নাপালোঁ এইখনত দাঙি ল'লোঁ আৰু অলপ দেৰি আচলতে একদম ৱালৰ কিনাৰত ৰাখিব ইয়াৰ কিনাৰত ৰ'ব যেনিয়ে আচলতে চাওঁ তেনিয়ে মৌ এবাহ মৌ এইখন ঘৰতে আছে একেখন ঘৰতে আকৌ এইফালে যদি যাওঁ এইফালে এবাহ মৌ তাৰপিছত এইফালে যদি যোৱা হয় তেতিয়াহ'লে আমি চাম যে মৌ কেনি আছে চাব এবাহ মৌ ইয়াত ৰখাই থৈছে এইফালে আপুনি যদি চাই সেইফালে মৌ সেই তাত যদি চাই সেইফালে মৌ এইখিনিত এবাহ মৌ আছে মানে আপুনি যেনি চাই সেই দূৰলৈ চাওক তাত মৌ আছে ঘৰখনত আৰু মই দেখুৱাই আছোঁ আপোনালোকক এইফালেও আছে গোটেই ঘৰখনত মানে যেনি আপুনি চাই তেনি মৌৱে পাব সেইফালেও মৌ বাঁহ ৰখাই থৈছে তাত আৰু এইফালে আছে ন এইফালে পথাৰত আছে মই পথাৰত আপোনালোকক দেখাই দিছোঁ এইফালে এইটো মৌ বাকচ এইফালে মৌ বাকচ সকলোতে মানে মৌ বাকচেই আছে মৌ ৰখোৱাটো বহুত কঠিন ন কিমান টান হয়নে খালি ইয়াৰ লাভটো এটাই আছে যে আপুনি বৰ বিশেষ জানিলে বৰ বিশেষ কষ্ট কৰিব নালাগে এইটো এটা ধুনীয়া মৌ এইটো দুটা বাকচ দি থৈছে ওপৰত তিনিটা আছে এইটো তিনিটা হেৰি তিনিটালৈকে দিব পাৰি হয়নে এইফালেও আপোনালোকৰ মৌ বাকচ মানে আপুনি যেনি চাই তেনিয়ে দেখিব সেইফালে মৌ দেখিছে এইফালে দেখিছে এইটো দেখিছে তাৰপিছত আপুনি বাকচ মানে যেনি পাব আপুনি এখন পথাৰ দেখিছেনে পথাৰখনত সোমাইছোঁ বৰ্তমান আৰু এইখিনি মই পাৰ হৈ লওঁ ৰ'ব প্ৰথমতে আপোনালোকৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিহেতু এনেকুৱা ভিডিঅ' আমাৰ বহুতে কম চায় কিন্তু এইটোৰ পৰা ইনস্পায়াৰ হ'ব পাৰে এইটো এটা মৌ বাকচ ধুনীয়াকৈ দেখুৱাই দিছে এইখিনি মৌ খুলি দিছে আৰু মৌৰ লগত লাগি আছে নহয় সেইকাৰণে মৌৱে নেকামুৰে আমাক আচলতে পটককৈ কামুৰিব এইটো ধুনীয়াকৈ দেখুৱাইছে আৰু এইফালে এইটো মৌ বাকচ সেইফালে মৌ বাকচ সেই তাত মৌ বাকচ আছে আমি গোটেইখিনি এবাৰ চাই ল'ম ভালকৈ ইয়াৰ মাজে আহিছোঁ এইখন পথাৰত আচলতে মৌৱে ভৰ খাই আছে যে এতিয়া এইটো হ'ল বোট চেম্বাৰ বুলি কয় তাৰমানে এনেই শিশু কক্ষ আৰু এইটো হ'ল ছুপাৰ চেম্বাৰ বা মানে মধু কক্ষ মতামতো কেইবাটাও আছে বাৰু ক'লা এইটো অলপ আৰু ডাঙৰ হয় অকণমান এই যে এইটো মাৰি থৈছে এইটো ওপৰত পলেপ এটা লগাই থৈছে গম পাইছোঁ এই পলতটো লগাই থোৱাটো পিয়'ৰ হ'ল আৰু মানে এইটো শুকাই গ'ল
সিহঁতৰ পানীটো মানে উলিয়াই দিলে সিহঁতি পাখি মাৰি পেলাই। বৰ্তমান মৌ চাক কেনেকৈ কাটে সকলোৱে দেখিছেই, তথাপিতো আপোনালোকক দেখাই দিছোঁ যে মৌ চাকখন কেনেকৈ 4খনমান আচলতে ইয়াত ধৰে এইটো মেচিন, এইটো তেওঁ কিনি লৈছে আৰু এইখিনি প্ৰথমতে ওপৰখিনি পলে গুচাই লৈছে আৰু এইখিনি আমাক এতিয়া কাটি দেখুৱাব আৰু কেনেকৈ কাটে। আমি দুইটাই মৌজোলটো খাই লৈছোঁ, মানে দিছে আমাক একাপ একাপ মজা আছে, মজা মৌজোল। কেনেকুৱা লাগিছে? এক নম্বৰ একদম। যদি মানে মৌ এবাৰ লয় কেনেকৈ প্ৰথমতে মানে কি কৰিব পাৰে আপুনি, যিহেতু মৌ ৰস বিক্ৰী কৰে নে নাই মৌ হিচাপে লৈ গুজিছে? মই দুইটাই বিক্ৰী কৰোঁ। মোৰ ইয়াৰ পৰা কলনী বুলি কয়, হয়, কলনী বিক্ৰী কৰিব পাৰি আৰু লগতে মৌ ৰস উৎপাদন কৰিব পাৰি, হয়। গতিকে মই দুইটাই কৰোঁ, কলনীও বিক্ৰী কৰোঁ আৰু ৰসো বিক্ৰী কৰোঁ। মানে যদি এবাৰ মৌ লৈ যোৱা হয় কিমানমান পইচা হেৰি কৰা হয় তাৰ পৰা লোৱা হয়? এবাৰ মৌ নিলে কিমান লোৱা হ'ব? এটা কলনীত মই 1200 টকা লওঁ সাধাৰণতে। কলনীটো বুলি ক'লে মানে মানুহে নুবুজিব যে তাৰমানে 3খন চাক দিওঁ, 3খন চাকত এখন চাকত যিমান ৰাণী মৌ লাগি আহিব তেনেধৰণে 3খন চাক দিওঁ আৰু লগত ৰাণীজনী দিওঁ। সেইটো সেই বাঁহটো নাই, সেইটো কলনী বুলি কোৱা হয় আৰু সেই কলনীটো মই 1200 টকা লওঁ, কিন্তু লগত মই বক্সটো নিদিওঁ। বক্সটো নিজে দিব লাগিব, হয়নে? আমি আহি আছিলোঁ এখন বাটৰ দাঁতিতে, এইটো এখন হেৰি, এইফালেও আমি সোমাই যাম। মৌ বাঁহ আপোনালোকক আচলতে দেখুৱাওঁতে ধেৰ, এইটো এটা বাৰী, এখন দেখিছেনে? এইখন বাৰী বেলেগ, সেইখন নহয়, সেইফালে মৌ বাঁহ আৰু কেৱল মাত্ৰ মৌ বাঁহ, এইফালে মৌ বাঁহ। এইটো বৰ ধুনীয়া চিটুৱেশ্যন এটা চাওক না, কিমান ধুনীয়া লাগিছে, মজা লাগিছে। সকলো মৌ ইয়াত আছে, মানে একেলগে ৰৈ আছে। গৰম পাইছে কাৰণে ৰৈছে নেকি, সিহঁতি গৰমত আচলতে ৰৈ আছে। এয়া ড্ৰেগনৰ খেতি একেলগতে মৌৰ দাঁতিতে কৰি আছে। চব কৰিব জানিলে এইফালে মৌ, সেইফালে ড্ৰেগনৰ খেতি। এইজোপা নাম কি? চিকু। অঁ, এইটো মৌ বাঁহ আৰু মৌ খেতিৰ লগতে বগৰী গছৰ খেতিও কৰিছে। এইফালে বগৰী আৰম্ভ কৰিছে আৰু এইফালে বগৰী। হয়, মই সম্পূৰ্ণ সময়টো দিব নোৱাৰোঁ মোৰ ক্ষেত্ৰত, হয়, যিহেতু মোৰ চাহ বাগানো আছে, হয়, গতিকে মই পাৰ্ট টাইম এটা দি পেলাই এই মৌখিনিৰ পৰা মই বছৰেকত প্ৰায় 3 লাখ টকা লওঁ। 3 লাখ টকা লয়। বৰ্তমানলৈকে আপোনাৰ গুৰিত কি এনেকুৱা ধৰণৰ কিমান বাকচ আছে? মানে আমিতো হিচাপ কৰিব নোৱাৰিলোৱেই, বাৰীখনত মই যেনিয়ে দেখিছোঁ ময়ে দেখিছোঁ। মোৰ প্ৰায় 100 বাঁহে আছে মোৰ, কিন্তু কেতিয়াবা মানে ধৰক 150 বাঁহ হয়, কেতিয়াবা আকৌ 100 বাঁহতকৈ কমি আহে, 50 বাঁহ হয়, মানে বিক্ৰী দিয়া হয়। কলনীবিলাক বিক্ৰী কৰি দিওঁ, বিক্ৰী কৰি দিয়া হয়। তাৰপিছত আকৌ ইয়াৰ পৰা উৎপাদন কৰি দিওঁ। একচুৱেলি 12 বছৰ কৰিছোঁ, এনেই পোহা মোৰ প্ৰায় 30 বছৰ হৈছে। আপোনাৰ পৰা যদি কোনোবাই নিব আহে তেতিয়াহ'লে এড্ৰেছটো কি বুলি ক'ব লাগিব? মোৰ পিৰাকটা বাইলুংগাঁও, জেগাডোখৰ নাম। এনেই নামটো মোৰ প্ৰদীপ ফুকন। আৰু প্ৰদীপ ফুকন দাদাৰ ঘৰলৈ আপোনালোকে আহিব পাৰে। মৌ যদি কোনোবাই আপোনাক যদি কয় বোলে কাৰোবাৰ ঘৰত মৌ আছে ধৰি দিব লাগে, তেতিয়া ধৰি দিব যায়নে? ধৰি দিবলৈ যাওঁতে মানে মই টাইমটো নাপাওঁ যে, তথাপি আৰু বৰ কেতিয়াবা খাতিৰত গৈ ধৰি দিওঁ। যদি মানে আমি এটা প্ৰশ্ন কৰোঁ যে মৌ বাঁহটো, এইটো এটা বাঁহ আছে, কাৰোবাৰ ঘৰত এটা বাঁহ আছে, সেই বাঁহটোৰ পৰা তেওঁ যদি 2 বাঁহ কৰিব বিচাৰে, কেনেধৰণে কৰিব মানে তেওঁ? এইটো কৰিব পাৰে। এতিয়া নেচাৰেলিও মানে কুইন পাতেই, আৰু নেচাৰেলি এনেই এটা সবল মৌ বাঁহৰ পৰা চাব লাগিব সবল মৌ কোনবা। সবল মৌ বাঁহ মানে এনেকুৱা হ'লে গুটি যথেষ্ট থাকিব লাগিব। গুটি মানে মৌটো বেছি থাকিব, মৌ বেছি। মৌ মাখিৰ লগতে আকৌ মতা মৌটো থাকিব লাগিব। মতা মৌ থাকিব লাগিব। আমি আকৌ মতা মৌটো থাকিলে বেয়া পাওঁ বুলি ভাবোঁ, মতা মৌটো মাৰি পেলাব লাগিবই। মতা মৌ আচলতে এতিয়া মোৰ এতিয়া ইমানবোৰ বক্স আছে, মই মতা মৌ নামাৰোঁ নহয়। সেইটো আমি বহুত জানিবলগীয়া কথা। আমি মতা মৌবোৰ মাৰি পেলাওঁ, মতা মৌবোৰ ৰসবোৰ খাই পেলাই। কাৰণ কেলে মানে ৰাণীজনী গাভিনী হ'বৰ কাৰণেতো মতা মৌ লাগিব। গতিকে মতা মৌটো এটা অবিচ্ছেদ্য অংগ ইহঁত, গতিকে মাৰি পেলোৱাৰ প্ৰশ্ন নুঠে। কিন্তু কেতিয়াবা এনেকুৱাও হয় বাৰু, এবাৰ মানে কি হয়, ৰস যেতিয়া উলিয়াবলগীয়া হয়, ৰস উলিয়াবলৈ হ'লে সাধাৰণতে মৌ বাঁহত সেইটো ছিজনত মতা মৌ বিচনি বনায়। মতা মৌ বিচনিবিলাক কাটি পেলাই দিলেই হ'ল। আৰু কেনেকৈ আমি এটা কলনী মানে ছেপাৰেট কৰিম?
ছেপাৰেট কৰিম মানে ইয়াৰ কথা এটা আছে, যেতিয়া নেচাৰেলি সিহঁতি কুইন বনায়, কুইন চেল 4-5টা বনাব, 4-5টা বনাই পেলাই ঠিক ৰাণীজনী ফুটাৰ 2-3 দিনমানৰ আগত অৰিজিনেল ৰাণীজনী পলাই গুচি যায়, মানে সেইটো জাক ৰোৱা বুলি কয়। গতিকে তাক ৰক্ষা কৰিবৰ কাৰণে মানে কুইন চেল যদি বনায়, তেতিয়া সেই ৰাণীজনী বেলেগ এটা বক্সত লৈ গুচি গ'লেই হ'ল। আৰু ইভাগেও কৃত্ৰিমভাৱে যদি বনাবলগীয়া হয়, তেতিয়াহ'লে মৌ বাঁহটো মানে আমি আচলতে ৰাণীজনীটো থাকিবই, ৰাণীবিহীন কৰি দিব লাগে। ৰাণীবিহীন কৰি দিব লাগে মানে কি, 3খন চাক দি পেলাই ৰাণীজনী বেলেগ এঠাইলৈ লৈ যাব লাগে, অলপ আঁতৰাই নিব লাগে। তাততো ৰাণী নাথাকা হৈ যাব এই নতুন হেৰিটোত, নতুনটোলৈ লৈ যাব লাগে ৰাণীজনী, ইটোত নাইকিয়া হৈ যাব, ৰাণীবিহীন হৈ যাব। ৰাণীবিহীন কৰিবলৈ যাওঁতে খালি এটা কথা লক্ষ্য কৰিব লাগিব যে যি বাঁহত ৰাণী নাথাকে, সেই বাঁহত ৰাণীজনীয়ে কণী পৰা সদ্যহাজাত মানে কণী থকা চাককেইখন থৈ যাব লাগিব। একেবাৰে নতুন চাক, নতুন চাক য'ত কণী পাৰিছে, সেই কণীৰ পৰাই তেহেঁতি আকৌ ৰাণী বনাই ল'ব। ৰাণী প্ৰায় 12-14 দিনত ওলাই যায়। তাতো আকৌ যদি মৌপালকজন কনচিয়াছ নহয়, তেতিয়া এই বাঁহৰ পৰাও আকৌ এবাঁহ ওলাই গুচি যাব 12 দিনৰ পিছত। গতিকে তাত কুইন চেল যদি 4টা বনায়, তেতিয়া 4 বাঁহ কৰি ল'ব পাৰি, বা 3 বাঁহ কৰি ল'ব পাৰি। গৌতিটোক লাগিবতো যথেষ্ট, বা যদি বেলেগ বাঁহ থাকে, বেলেগ বাঁহৰ পৰা আকৌ চাক আনি ইয়াত দিব পাৰি। এইটো এটা দেখিলে সেইফালে দেখিছে, সেইটো মোৰ লগৰটোৱে ভিডিঅ' কৰি আছে। এইফালে এটা মৌ বাকচ আছে, এইফালে আছে, এইফালে আছে। এইটো দাঙি দেখুৱাওঁ কৈছে। পানীখিনি দি থাকিবলগীয়া হয়নে? পানী নালাগে, পানী দিব নালাগে। পানী ইয়াত দি আছে খুৰাকেইটাত মানে পৰুৱা নুঠিবৰ কাৰণে। এইটো হনি চেম্বাৰ বুলি কয়। এইটো হনি চেম্বাৰ, এই বস্তাতে বনাইছে। তুমি চোৱা ৰস দেখিছা নাই? ৰস এতিয়া সেইখনৰ গোটেই ভৰ্তি কৰি থৈছে নে ইয়াত? এইটো কাটিব হৈছে নেকি? এইটো কাটিব হৈছে। আৰু এই 2খন কেইদিনৰ মূৰে মূৰে কটা হয়? সেইটোহে মই চিষ্টেমেটিকেলি কাটিব নোৱাৰোঁ আচলতে। এনেই কেইদিনৰ মূৰত? 15 দিনত কাটিব পাৰি। আৰু মানুহে কয় যে পূৰ্ণিমাৰ দিনা, আজি যিহেতু বৌদ্ধ পূৰ্ণিমাও, নাই পূৰ্ণিমাই কাটিব লাগে, নাথাকে নেকি? যেতিয়া তেতিয়া মানে যেতিয়া পুৰ হ'ব তেতিয়া কাটিবলগীয়া হয়। একেলগে গোটেই বক্সবোৰ কাটেনে নাই? এটা হনি চেম্বাৰত আচলতে 8খন চাক থাকে। 8খন চাকৰ যদি যিবিলাক চিল মাৰে, মানে প্ৰলেপটো যিটো দি দিয়ে ৰস, সেইখন চাক লৈ যাওঁ। গতিকে তেনেকুৱা চাক যদি 4খন থাকে, 4খনেই লৈ যাওঁ। কিন্তু মই 8খন একেলগে লৈ যাওঁ, তাৰমানে তেহেঁতক কাৰণে এৰি থৈ যাওঁ, তাহাঁতক খাব লাগিব। একচুৱেলি ল'ব নালাগে 800 টকা, মই কিন্তু 800 টকাই লওঁ। 800 টকা মানে একদম আপোনাৰ যিহেতু যথেষ্ট কষ্ট কৰিবলগীয়া হয়। কষ্ট ভাল কথা। নেনুফুলীয়া ৰসটো 300-400 পাই যায়। এইটো চেৰেনা মৌটো ইমান প্ৰডাকশ্যনো নহয়তো, গতিকে মই 800 টকা লওঁ। চেৰেনা মৌ ভেজালো নাই, ভেজাল নাই মানে একদম। আপোনালোকে যদি একেবাৰে ভেজাল নথকা তেতিয়া মৌজোল বিচাৰি আছে, তেতিয়াহ'লে ইয়ালৈ আহিব, আপোনালোকে ঘৰতে পাব উপলব্ধ। আপোনাক দেখুৱাই কাটি দিব যদি আপোনাৰ ইমান বেছি পৰিমাণে মৌজোল কেতিয়াবা প্ৰয়োজন হয়। আৰু কমকৈ হ'লেও তেখেতে কাটিয়ে থয়, তেওঁ ঘৰলৈ আহিলে আপোনালোকে সকলোৱে পাই যাব, যিহেতু দেখুৱাই আছে। আৰু বাকী এইফালে মই আপোনালোকক দেখালোঁ, মই আৰু অকণমান গৈছোঁ এইফালে। এয়া মৌ, এইফালে মৌ আছে পুখুৰীটো দাঁতিয়ে আপোনালোকক দেখাইছোঁ, চাব। এইখিনি মৌ আছে যিহেতু মই। তাৰপিছত এইখন মই বাৰীলৈ আহিছোঁ, দেখিছেনে? এইফালৰ পৰা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে এইখন এখন পথাৰ, আৰু পথাৰতো মানুহে মানে কৰোঁ বুলি ক'লে কি কৰিব নোৱাৰে। চাওক, সেই তাত আছে। এতিয়া আপোনালোকে এইফালে চাওক, এই পথাৰখনৰ মাজত সেইটো এটা মৌ বাঁহ দেখিছেনে? মই জুম কৰি দেখুৱাইছোঁ। আৰু ওচৰ যাবলৈ মন যোৱা নাই বহুত। এইফালে এটা দেখিছেনে? সেইটো এটা মৌ বাঁহ। আমি মানে বহুতে ভাবি থাকে যে মৌ বাঁহ কৰিবৰ কাৰণে একদম ঢেৰ ওচৰত জেগা ধুনীয়া কৰি ল'ব লাগিব, চফা কৰি। এনেকুৱা কথা নাই আচলতে। প্ৰকৃতি বস্তু প্ৰকৃতিৰ লগতে সিহঁতি থাকি যাব, জাষ্ট বাকচটো দি দিলেই হ'ল। কিমান ৰস উলিওৱা হয় মানে এতিয়া এটা ছিজনত, যদি ৰস উলিয়াওঁ বুলি কয়? নাই মানে ৰস উলিয়াওঁ বুলি ক'লে এটা বাঁহৰ পৰা এনেই মই ভাবিছোঁ 10-12 কেজিহে পোৱা হয় এটা ছিজনত। হয়, এটা ছিজনত 10-12 কিলো পোৱা হয়। তেনেকুৱা যদি আপুনি বাকী কাম কৰি থাকিব পাৰে। গৰু ছাগলী পোহাতকৈ বান্ধিবও লাগিব, মেলিবও লাগিব। বান্ধিবও নালাগে, মেলিবও নালাগে।
অন্ত পৰিলেহি মই সকলো আপোনালোকক দেখুৱালোঁ, ৰাণী দেখুৱাই দিলোঁ, কেনেকৈ কোনটো বাকচত ৰখাব লাগে, কিমান লাভ হয়, আমাক সকলো ইতিমধ্যে ছাৰে ক'লে। আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে তেওঁৰ লগত কৰিব পাৰে। আৰু বৰ্তমান ল'ৰা ছোৱালীখিনি যিখিনি আছে, এই ব্যৱসায়টো আপোনালোকে যদি শিকি লওঁ বুলি ভাবিছে তেতিয়াহ'লে আহিব পাৰে ইয়ালৈ। আপোনালোকে বাইলুং গাঁৱলৈ আহিলেই হ'ল, পিৰাকটা বাইলুং গাঁও। আৰু আপোনালোকক মই সম্পূৰ্ণ তাত এড্ৰেছ দি থোৱা আছে। আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যিহেতু নতুন প্ৰজন্মই যিসকলে কাম কৰিম বুলি ভাবি আছে, এতিয়ালৈকে কাম কৰা নাই, কিবা এটা কৰিম, কিবা এটা পালে কৰিম, আচলতে তেনেকুৱা কথা নহয়। আজিৰ পৰাই আপুনি ষ্টাৰ্ট কৰিব পাৰে। নতুন এটা আপোনালোকৰ হয়তো ঠাইত এনেধৰণে কোনো কৰিব বিচৰা নাই, মই দেখা নাই। যিহেতু আমাৰ টিয়কৰ ভিতৰত, যোৰহাটৰ টিয়কৰ ভিতৰত মই প্ৰথম দেখিছোঁ এনেকৈ মৌ যে বিজনেছ এটা কৰিব পাৰি। আৰু এইটো বিজনেছ খুব এটা লাভদায়ক বিজনেছ বুলি মই ভাবিছোঁ, আৰু ভবাই নহয়, আচলতে উদাহৰণ আমাৰ সন্মুখতে আছে। চোৱাৰ বাবে ধন্যবাদ। লাইক কৰি দিব। পেজখন যদি এতিয়ালৈকে ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। মোৰ পৰাই আৰম্ভ কৰিছোঁ আৰু মোৰ প্ৰায় মৌ বাকচৰ পৰাই শেষ কৰিছোঁ আজিলৈ। তেতিয়াহ'লে সকলোকে বাই বাই।